নমস্কাৰ বন্ধুসকল, মই আপোনালোকক এই ৰাতিপুৱা অন্য এটা ভিডিঅ'লৈ আগবাঢ়ি আহিছোঁ। অন্য এটা ব্লগ, এটা কথা ক'ব বিচাৰিছোঁ। এটা উক্তি, বিখ্যাত উক্তি এটা আছে, গুণ অবিহনে ৰূপ মূল্যহীন। ধন টকাৰ ব্যৱহাৰ অবিহনে অৰ্থহীন। সেইদৰে জ্ঞান অবিহনে শিক্ষা মূল্যহীন। গতিকে এই তিনিটা কথা, ৰূপ, অৰ্থ আৰু জ্ঞান, ইটো সিটোৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছে। এই তিনিটাৰ যেতিয়া সংযোগ ঘটে, তেতিয়া মানুহ জীৱনত আগবাঢ়িব পাৰে, উন্নতি হয়, জীৱনত সফলতা লাভ কৰিব পাৰে। গতিকে মই এই প্ৰসংগতে টানি আনিব বিচাৰিছোঁ, এই তিনিটাৰ যেতিয়া সংযোগ ঘটে, গুণ প্ৰথম, তাৰপিছতে হ'ব জ্ঞান। এই দুটাৰ সংযোগ ঘটিলে আপোনাৰ যি প্ৰকৃত জ্ঞান, অৰ্থৰ দৰে ই আপুনি ব্যৱহাৰ হ'ব, তেতিয়া আপুনি জীৱনত উন্নতি লাভ কৰিব। গতিকে জীৱনত উন্নতি লাভ কৰিলে যিখিনি পৰিশ্ৰম কৰিব লাগিব, পৰিশ্ৰম কৰাৰ মূলতে এই তিনিটা বিষয়ৰ তাৎপৰ্য অতি গুৰুত্বপূৰ্ণ। গতিকে মই এতিয়া আহিছোঁ ইয়াত অভিলাষ কৈৰী। নমস্কাৰ অভিলাষ কৈৰী। কংগ্ৰেচুলেশ্যনছ। মই আপোনালোকক কথা দিছিলোঁ ইতিমধ্যে যে আমাৰ অসম আৰক্ষী বিভাগত যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈ সফল হ'ল, আমাৰ যিসকল প্ৰকৃত মেধাৱী, সেইসকলক আপোনালোকে চিনি পোৱাটো উচিত। গতিকে সেইকাৰণে মই বৰঘাটৰ যিকেইজন বচা ছাত্ৰ, যিকেইজন নিবনুৱা যুৱক, সকলো গুণৰ সমাহাৰ ঘটিছে, মেধা শক্তি আছে, সেইসকলৰ ভিতৰত অন্যতম অভিলাষ কৈৰী। মোৰ সহকৰ্মী বৰঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰী অংগদ কৈৰী, তেখেতৰ সন্তান, একমাত্ৰ সন্তান, পুত্ৰ সন্তান, কন্যা সন্তান দুগৰাকী আছে, পুত্ৰ সন্তান। গতিকে অভিলাষ কৈৰীয়ে তেখেত হাইস্কুল শিক্ষান্ত পৰীক্ষাটো প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। হাই ছেকেণ্ডেৰী পৰীক্ষাটো তেওঁ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। আৰু তুমি ইতিমধ্যে ডিগ্ৰী কমপ্লিট কৰিছা। ডিগ্ৰী তেওঁ ফাৰ্ষ্ট ক্লাছ তেওঁ লৈছে। গতিকে প্ৰকৃত মেধাৱী ছাত্ৰ। গতিকে সেইগৰাকী আজি অসম আৰক্ষী বিভাগত তুমি UB কনষ্টেবল, হয় নাই? তাৰ পদত তেওঁ নিৰ্বাচিত হৈছে, পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হৈছে। গতিকে তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল দেই। ধন্যবাদ। গতিকে আজি নিজৰ জীৱনটো কৰিবলৈ আগবাঢ়িছে। হয়তো অভিলাষ কৈৰীক মই সুধিব বিচাৰিছো, তোমাৰ চাগে এয়া প্ৰথম প্ৰচেষ্টা নাছিল চাগে? হয় নাই বাৰু? আগৰবাৰ লাগি আছা। কিন্তু এটা আপোনালোকৰ দেখুৱাইছে, চেহেৰাটো চাওক, অভিলাষ কৈৰীৰ চেহেৰাটো প্ৰায় আৰক্ষীৰ দৰে। চুলিৰ পৰা আগৰ পৰা মই লক্ষ্য কৰিছো, ধুনীয়াকে চাওক, তুমি ভালদৰে কেমেৰা ফালে চাবা। অভিলাষ কৈৰীয়ে নিজকে আৰক্ষী বিভাগত বা সেনা বিভাগত, প্ৰতিৰক্ষা বিভাগত নিজকে জড়িত কৰিবলৈ আগৰ পৰা আশা এটা পুহি ৰাখিছিল, হয় নাই? গতিকে তেখেতৰ আশা এটা পূৰণ হৈছে অসম আৰক্ষী বিভাগত। তুমি এতিয়া UB কনষ্টেবল পাইছা। UB কনষ্টেবল পালেও তোমাৰ প্ৰমোচনৰ যথেষ্ট, তোমাৰ 100% তোমাৰ সম্ভাৱনা আছে। তুমি যদি প্ৰচেষ্টা চলাই থাকা, তুমি আৰু ওপৰলৈ যাব পাৰা। IPS হ'ল, APS, হয় নাই? বিভিন্ন এই কেটেগৰীত তুমি বাছনিভুক্ত হ'ব পাৰিবা। তুমি যদি পৰীক্ষাত যদি অৱতীৰ্ণ হোৱা, তুমি সফল হোৱা আমি চান্সটো দেখিছো। তুমি বিশেষকৈ মেধাৱী ছাত্ৰ, মেধাৱী এজন যুৱক এতিয়াও তোমাৰ আছে। তুমি নিযুক্তি পাইছা, তাৰ নিযুক্তি প্ৰক্ৰিয়াৰ মাজতে অসম আৰক্ষী বিভাগৰ পৰাই আৰু ওপৰলৈ যাব পাৰিবা। এতিয়া তোমাৰ এতিয়া ভৱিষ্যত পৰিকল্পনা কি এতিয়া কোৱাচোন? মোৰ মানে ছাৰ, এতিয়া প্ৰথমে মোৰ সেইখিনি কি বুলি কয়, যিখিনি এতিয়া হ'বলগীয়া আছে আগন্তুক দিনত, ট্ৰেইনিং সেইবোৰ কৰি লওঁ। তাৰ পাছত চাওঁ কি ওলাই, নেক্সট আকৌ ওপৰলৈ যাবলৈ, মানে সেইটো পষ্টৰ পৰা। তাৰপিছত তাৰ কাৰণে যদি পৰীক্ষা দিব লাগে পৰীক্ষা দিম। আকৌ যদি তেওঁ তাৰ বাবে ইণ্টাৰভিউ হয়, ইণ্টাৰভিউ দিম। এনেকে যাম আৰু তুমি সুযোগ পাবা। বিশেষ অসম আৰক্ষী বিভাগত মই শুনিছো আগতে কনষ্টেবলৰ পৰা একেবাৰে APSলৈকে হোৱা বহু ৰেকৰ্ড আছে। গতিকে তুমি তেখেতসকলৰ আদৰ্শ অনুসৰণ কৰিবা, তুমি আগবাঢ়িবা বুলি আশা ৰাখিছো। গতিকে এতিয়া তোমাৰ এইখিনি কৰাত তুমি কিমান চেষ্টা চলালা? এইবাৰ যে সফল হলা, তোমাৰ আশীৰ্বাদ আছিলে সকলোৰে, হয় নাই? মা দেউতাৰ আশীৰ্বাদ আছিলে, দেউতা তোমাৰ শিক্ষক, হয় নাই? বহু কষ্ট কৰি তেওঁ
ঘৰ চলাইছে তুমিও দেউতাৰ এগৰাকী বাধ্য সন্তানে হয় নাই কিন্তু তেওঁ খুব অল্পভাগে কথা খুব কম কয় অভিলাষৰ কথা হলে তাৰ কথা তেওঁ কথা খুব কম কয় গতিকে সুধিলে যিটো কথা যিটো সেইটোৱে নিজে নকয় কিন্তু সুধিলে যিটো উত্তৰ দিব লাগে সেইটো উত্তৰ তুমি উত্তৰ দিয়া গতিকে অল্পভাষী হিচাপে তুমি যেতিয়া আৰক্ষী বিভাগত জইন কৰিছা ভাল হ'ব তুমি নিজৰ দায়িত্ব ভালদৰে নিৰ্বাহ কৰিব পাৰিবা আৰক্ষী বিভাগত সোমোৱা মানে দেশৰ সেৱা কৰা জনতাৰ সেৱা কৰা হয় নাই তোমাৰ যোগেদি আমি যদি বৰখাটৰ পৰা এগৰাকী ভাল আৰক্ষী বিষয়াৰ পিছত আমি পাম লাভ কৰিম নাম কৰিবা বুলি আমি আশা ৰাখিছো তোমাৰ মেধা শক্তি আছে ডিগ্ৰীও তুমি ফাৰ্ষ্ট ক্লাছ আছে হয় নাই বাৰু গতিকে প্ৰতিটো বিভাগতে প্ৰথম বিভাগ প্ৰতিটো পৰীক্ষাতে প্ৰথম বিভাগ পোৱা এইগৰাকী যেতিয়া আমাৰে ছাত্ৰ বৰ্তমান তেওঁ এতিয়া আৰক্ষী বিভাগত তেওঁ এতিয়া জোৱান হ'ব কিউবি কনষ্টেবল আনআৰ্মড হয় নাই বাৰু গতিকে তেওঁ সশস্ত্ৰ বিভাগত নহয় তুমি যথেষ্ট ৰাইজৰ সেৱা কৰিবৰ কাৰণে তুমি নেতৃত্ব দিবলৈ সুবিধা পাবা গতিকে তোমাৰ ভৱিষ্যত পৰিকল্পনা এইটো হয় নাই গতিকে এইখিনি ক্ষেত্ৰত তুমি কাৰোবাৰ সহায় পাইছিলা নেকি এই আৰক্ষী বিভাগত কি ধৰণৰ তুমি সহায় লৈছিলা কেনেকৈ প্ৰচেষ্টা চলাইছিলা ছাৰ মই তেনেকে সহায় মানে আমাৰ যিবিলাক আগতে পোৱা ল'ৰা ছোৱালী আছিলে চিনিয়ৰ বিলাক মই তেওঁলোকৰ লগতে অভ্যাস কৰা ফিল্ডলৈ গৈ তাৰপিছত তেওঁলোকে আগতে পালে বাৰু মই পোৱা নাছিলো মই তেতিয়ালৈকে হেৰি হোৱাগে নাছিলো আৰু তাৰপিছত গোটেই ল'ৰাকেইটা পালে তাৰপৰা ক'লে যে তুমিও লাগি থাকা এদিন পাবা তোমাৰো টাইম আহিব সময় আহিব ভাল সময় আহিলে মানুহ পাবই তেনেকে লাগি গলো এইবাৰ পালো আৰু সুযোগটো পালো আৰু এবাৰ তোমাৰ লাকটো পলিছে হয় নাই কিন্তু এটা কথা মই এটা ক'ব বিচাৰিছো তেখেতে আৰক্ষী বিভাগত কেলে যাবৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিলে মই গৈছো বা সামৰিক বিভাগত ৰাতিপুৱা ৰাস্তাত খোজ কঢ়া দেখো দৌৰা দেখো হয় নাই এক্সাৰচাইজ বিলাক তেওঁ পুৰা কৰিছিল পুৰা দমে খেলপথাৰত দৌৰা ৰাস্তাত দৌৰা তেওঁ এক্সাৰচাইজ বিলাক আৰক্ষী বিভাগত যিবিলাক প্ৰয়োজন হ'ব এইখিনি তেওঁ আগৰ পৰা কৰি আছিলে মৰ্ণিং ৱাক তুমি কৰিছিলা লং ৱাক কৰিছিলে মাৰাথান আদি তেওঁ নিজে কৰিছিলে দীঘলীয়া দৌৰ এটা মাৰিছিলে ৰাস্তাতে ঘৰৰ সন্মুখৰ ৰাস্তাটো পকা এটা ৰাস্তা তুমি টিটলাগৰ পাইছিলা কেতিয়াবা হয় নাই গতিকে দীঘলীয়া ৱাক কৰা মই নিজে দেখিছিলো মই প্ৰত্যক্ষ কৰিছিলো চাক্ষু প্ৰত্যক্ষ নিজে দেখিছিলো গতিকে সেইকাৰণে অভিজ্ঞতাটো ক'ব বিচাৰিছো মই কৈছো আপোনালোকক গতিকে যিসকলে উঠি অহা প্ৰজন্মৰ পুনৰ আৰক্ষী বিভাগত বা সামৰিক বিভাগত তেওঁলোকে মকৰল হ'ব বিচাৰে মই আহ্বান জনাইছো মোৰ ফালৰ পৰা অনুৰোধ জনাইছো এই অভিলাষ কৰি মই আৰু আগতে এজন দেখুৱালো বিমল হাজদা প্ৰথম একেবাৰে দৰিদ্ৰ ঘৰৰ এগৰাকী মেধাৱী ছাত্ৰ কালি এটা ভিডিঅ' প্ৰদৰ্শন কৰিলো আন এজন যুৱক একেই প্ৰথম বিভাগ পৰা সকলোতে তেওঁ আছিলে প্ৰদ্যুৎ হাজৰিকা ওচৰৰে এখন গাঁও নগাকটা বলমীয়া গাঁও গতিকে ওচৰতে তোমাৰ গাঁওখন এখন কিন্তু চকলীয়া গাঁও চকলীয়া পথাৰ বৰহাট সোণাৰী সমষ্টিৰ চৰাইদেউ জিলাৰ বৰহাট চকলীয়া পথাৰ যিটো বৰহাটৰ পৰা টিটলাগড়লৈ যিটো গৈছে ফৰেষ্ট ৰোড ফিডাৰ ৰোড তাৰ কাষতে তেখেতলোকৰ বৰহাট আৰক্ষী থানা পাৰ হৈ ৰাস্তাৰ কাষতে ঘৰটো গতিকে এইজনে যিটো দেখুৱালে আদৰ্শ গতিকে উঠি অহা প্ৰজন্মত কনিষ্ঠসকলে আদৰ্শ তোমালোকে গ্ৰহণ কৰিবা তোমালোক সফল কিন্তু এটা কথা এই পৰীক্ষা তোমালোকে যিসকলক কৈছো উঠি অহা প্ৰজন্মক কৈছো তোমালোক বুলি কৈছো গতিকে অভিলাষহঁতৰ দৰে সফল হবলৈ হলে কি কৰিব লাগিব পঢ়া শুনাও ৰাখিব লাগিব গতিকে তোমালোকে নিশ্চয় এটা বোনাছ মাৰ্ক পাইছা ফাৰ্ষ্ট ডিভিজনৰ কাৰণে হয় নাই এক্সট্ৰা মাৰ্ক পাইছে সহায় হৈছে আপুনি ষ্টাৰ পালে 5 মাৰ্ক এক্সট্ৰা পাব ফাৰ্ষ্ট ডিভিজন গলে আপুনি 3 মাৰ্ক এক্সট্ৰা পাব এটো কেৱল ইউবি হেৰি ক্ষেত্ৰতে গতিকে ইউবি খিনি যথেষ্ট সুবিধা আছে স্কোপ আছে আগবাঢ়িবলৈ যোৱাৰ কাৰণে গতিকে তোমালোকে ইউবি কনষ্টেবল হ'লে আপুনি হাই সেকেন্ডাৰী পাছ কৰিব হাই সেকেন্ডাৰী পাছ ইউবি কনষ্টেবল হ'ব ভাল নম্বৰলৈ পাছ কৰিলে আপুনি এক্সট্ৰা হয় নম্বৰ থাকিব তুমি যিটো ৰিকোয়াৰমেন্ট ইউবি কনষ্টেবল কাৰণে মোৰ দেন এই হাই সেকেন্ডাৰী পাছ তুমি ডিগ্ৰী হয় নাই ডিগ্ৰী হ'বৰ কাৰণে এতিয়া প্ৰশাসনিক আৰক্ষী বিষয়া হ'বলৈ হ'লে ভাল এপিএছ আইপিএছৰ ক্ষেত্ৰত হ'বলৈ হ'লে কেডাৰলৈ যাবলৈ হ'লে মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব তুমি সেই মিনিমাম কোৱালিফিকেশ্যন ইতিমধ্যে হয় নাই একুৱাই কৰি লৈছা গতিকে সেই ৰিকুৱাৰমেণ্টটো ফুলফিল কৰিব লাগিব নিজৰ মেধা শক্তি পৰিচয় দিব লাগিব শৰীৰটো চৰ্চা কৰিব ঠিক ৰাখিব লাগিব মানে স্বাস্থ্য ঠিক ৰাখিব লাগিব দৌৰ জাম্প এনেকুৱাবিলাক নিজৰ শৰীৰ ঠিক কৰিবৰ কাৰণে যিবিলাক সাধাৰণতে খেলা ধূলা এইবিলাক কৰিব লাগিব নেখেলিলেও কিন্তু দৌৰা খোজ কঢ়া অভ্যাস থাকিব লাগিব ফিজিকেল গতিকে তাৰ বলতে আজি অভিলাষ সফল হৈছে এই তুমি কৃতিত্বৰ কাৰণে তোমাৰ
দেউতাৰো আশীৰ্বাদ আছে, আমাৰো আশীৰ্বাদ আছে, সকলোৰে আশীৰ্বাদ আছে, ৰাইজৰ আশীৰ্বাদ আছে, হয় নাই? এতিয়া সকলো আনন্দিত, আমি আনন্দ উৎফুল্লিত। তোমাৰ দেউতাৰ একমাত্ৰ পুত্ৰ সন্তান হিচাপে দেউতাৰ বেছি দিন আৰু নাই, হয় নাই? বেছি বছৰ নাই চাকৰি পৰা, গতিকে তোমাৰ কাৰণে এটা চিন্তা এটা আছিলে। এতিয়া তুমি যেতিয়া সফল হৈছা, দেউতাৰ ডাঙৰ মূৰ কামুৰিটো নাইকিয়া হ'ল, নিজে মোক কৈছে, ব্যক্ত কৰিছে, আমাৰ অভিলাষৰ কাৰণে যিটো আছিল চিন্তা, নিজৰ জীৱন নিজেই গঢ়িব পাৰিব। তুমি সেই পথত আগবাঢ়িলা, তুমি আৰু অন্যক দেখুৱাব পাৰিবা, হয় নাই? ঘৰখন ধুনীয়াকৈ গঢ়িব, গতিকে জীৱনটো গঢ়িব, সমাজ গঢ়িব, সমাজক নেতৃত্ব দিব, সমাজ এখন সুশৃংখলিত কৰিব। তোমাৰ সপোন সেইটোৱে, গতিকে তোমাৰ সপোন বাস্তৱায়িত হওক তাকে কামনা কৰিছো। তুমি এতিয়া উঠি অহা প্ৰজন্মসকলক কি কবা? এতিয়া যিসকলে তোমাৰ দৰে হব খোজে, কি কৰাটো উচিত? মই তেওঁলোকক এটাই কথা কম, পঢ়া শুনা প্ৰথমে ভালকে কৰক, পৰীক্ষাটো ভালকে দিয়ক ফাৰ্ষ্ট টাইম, তাৰপিছত দৌৰা, খোজ কঢ়া, প্ৰথমে খোজ কঢ়াৰ পৰা আৰম্ভ কৰিব লাগিব। প্ৰথমে দৌৰ মাৰিবতো নোৱাৰিব, খোজ কঢ়া, লাহে লাহে দৌৰ মৰা অভ্যাস কৰিব লাগিব, লগতে ষ্টাডিও কৰিব লাগিব, পঢ়িব লাগিব, ষ্টাডিত লাগিবই, আপোনাৰ সাধাৰণ জ্ঞান লাগিব, আপুনি বাহিৰা কিতাপ পঢ়িব লাগিব। তাৰপিছত এনেকুৱা বিলাক বস্তু বৰ্জন কৰিব লাগিব, শৰীৰ অনিষ্টকাৰী বৰ্জন কৰিব লাগিব, চাদা, হয় নাই? মদ পানী ভাং এইবিলাক ওচৰলৈ যোৱাটো কোনোপধ্যে অনুচিত, হয় নাই? গতিকে তেওঁ সদায় এইবিলাকৰ পৰা বিৰত থকা, গতিকে এনেকুৱা চাকৰি পাবলৈ হলে, নিজৰ যোগ্যতা প্ৰমাণ কৰিবলৈ হলে এই মাদক দ্ৰব্যৰ পৰা আঁতৰি থাকিব লাগিব। তুমি সেইটোৱে কৈছা, গুটখা, ধপাত, হয় নাই? আৰু কিছুমান এনেকুৱা ধৰণৰ পানীয় যিবিলাকে আমাক সাময়িকভাৱে শক্তি দিয়ে, পিছত নাইকিয়া হৈ যায়, হয় নাই? ডাউনফলে হয়, তেনেকুৱা বিলাক পানীয়ৰ পৰাও আঁতৰত থাকিব লাগে, ঠাণ্ডা পানী খাব লাগে, সেই কৰিব লাগে। কিন্তু বেছিবিলাক যিবিলাক কিছুমান এনেকুৱা ধৰণৰ নাম বিলাক নকওঁ, আপোনালোকে জানে, বজাৰত পায়, এনেকুৱা পানীয় সাময়িকভাৱে 5 মিনিটৰ কাৰণে, 10 মিনিটৰ কাৰণে শক্তি এটা দিয়ে, ৰিলিফ এটা দিয়ে, পিছত আকৌ বেছি হৈ যায়, শৰীৰটো নষ্ট কৰে ভিতৰে ভিতৰে। এইবিলাক কম খাব লাগে, হয় নাই? কম খাব লাগে, নেচাৰেলি কৰক, সকলো নেচাৰেলি ল'ব লাগে, হয় নাই? গতিকে ভাল লাগিল, অভিলাষক আপোনালোকে দেখিলে, অভিলাষৰ ভৱিষ্যত আৰু উন্নতি আপোনালোকে কামনা কৰিব। গতিকে এই ভিডিঅ'টো আপোনালোকে যিসকলে চাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু উৎসাহিত কৰিব ভৱিষ্যত প্ৰজন্মক, উঠি অহা প্ৰজন্মক আপোনালোকে। মই যিখিনি কথা ক'লো গুৰুত্বপূৰ্ণ, দৰকাৰী, অভিলাষো ব্যক্ত কৰিলে। গতিকে এইখিনি যদি চাই, যদি এনেকুৱা যদি নিযুক্তি বিভাগত নিযুক্তি ল'ব বিচাৰে, নিজক প্ৰতিষ্ঠা কৰিব বিচাৰে, এই ভিডিঅ'টো চালে বহু উপকৃত হ'ব, তাকে কামনা কৰিছো, হয় নাই? ভৱিষ্যতে তোমাক আকৌ লগ পাম, অভিলাষ। এতিয়া অভিলাষৰ ঘৰৰ ভিতৰত আমি নহয়, এই ভিডিঅ'টো প্ৰস্তুত কৰিলো, পুনৰ আপোনাক কৈছো, এই বাৰী এটা চুকত আমি প্ৰাকৃতিক এটা পৰিৱেশ, য'ত মনটো সুস্থ হ'ব পাৰে, তেনেকুৱা পৰিৱেশ আমি এতিয়া জবা ফুলৰ তলত আহি আমি কথা বতৰা পাতিছো। পিছফালে এটা পৰিৱেশ আছে, ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, এটা পথাৰ, সেউজ পথাৰ, তাকে দেখুৱালো। গতিকে মনটো সেউজীয়া কৰক, মনটো সুস্থ কৰক, স্বাস্থ্য গঢ়ক আৰু সুবিধা গ্ৰহণ কৰক, নিজক প্ৰতিষ্ঠা কৰক। আমি ধন্যবাদ, হয় নাই? এতিয়া তুমি কি কবা? এতিয়া শেষত এটা মাত্ৰ বাক্য কোৱা, আমি ভিডিঅ'টো শেষ কৰিব বিচাৰিছো। শেষত কি কলে ভাল হ'ব? কি কবা? যে লগৰ বিলাকক তুমি, যিবিলাক লগৰ, তোমাৰ কেইবাজনো পালে লগৰ, তেওঁলোককো তুমি হেৰি কৰিছা, হয় নাই? কংগ্ৰেচুলেশ্যন দিছা, তোমাকো বহুতে দিছে, তোমালোকে বিনিময় কৰিছা, ইজনে সিজনৰ ভাৱ বিনিময় কৰিছা। যিকেইজন লগৰ, গোটেইকেইজন তোমালোক লগৰ ওচৰতে পালা, ইউ বি কনষ্টেবল 4টা হেৰিটা পাইছা ইয়াত, হয় নাই? গোটেইকেইজন তোমাক ভাৱ বিনিময় কৰিছা। গতিকে সেইকাৰণে কৈছো, সকলোৱে সফল হওক, সকলোৱে আগবাঢ়ক, হয় নাই? গতিকে নহব বুলি নেভাবিব, হব। তুমি অধৈৰ্য নহলা, হয় নাই? কেইবাটাও প্ৰচেষ্টা আছিলে, মোৰ আৰু বয়স নাছিলে এই আপোনাৰ অসম আৰক্ষীত। মই মানে কি কম আৰু, আশীৰ্বাদ আছিলে চবৰে, পালো আৰু অন্তিম প্ৰচেষ্টাত লাগি থাকিলে পাই বুলি কয় যে, সেইটোৱে কথাটো। মানে সেইটো তুমি প্ৰমাণ কৰিলা, হয় নাই? মানুহ হাৰ মানিব নালাগে, লাগি থাকিলে এদিন নহয় এদিন পাবই আপুনি। শূন্যৰ পৰা আৰম্ভ কৰক, সদায় শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব। তুমি প্ৰমাণ কৰিলা, শূন্যৰ পৰা একেবাৰে 100 তুমি পুৰা সম্পূৰ্ণ 100 শেষ কৰিছা, হয় নাই? ভাল লাগিল, ধন্যবাদ। তোমাক পুনৰ দিয়া, এয়া অভিলাষ মোৰ ছাত্ৰৰ দৰে, মোৰ সহকৰ্মী, এগৰাকী সন্তান, গতিকে তেওঁলৈ পুনৰ শুভেচ্ছা, ধন্যবাদ। পুনৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক, তাকে কামনা কৰিছো। পুনৰ কৈছো, আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ, বাৰু ধন্যবাদ, ধন্যবাদ।